বিগহী কবি ৰঘুনাথ চৌধুৰীৰ জন্মস্থানত হোৱা দুৰ্দশাৰ অন্ত পেলাব এখন বাঁহৰ সাঁকোৱে। চৰাঞ্চলৰ এজন সাধাৰণ কৃষকে ব্যক্তিগত পুঁজিৰে গাঁঠিৰ ধন ভাঙি লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিয়াইছে বাঁহৰ সাঁকো। বিহকী কবি ৰঘুনাথ চৌধুৰীৰ জন্মস্থান নলবাৰী জিলাৰ লাওপাৰাত যোৱা ৩০-৪০ বছৰ ধৰি বৃহত্তৰ অঞ্চলবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত ভুগি আহিছিল চৰম দুৰ্দশা। গৰাখহনীয়াত সৰ্বশ্ৰান্ত হৈ লাওপাৰা, ঘোলৰপাৰ, নোৱাপাৰা নামৰ তিনিখনকৈ গাঁৱৰ লগতে লাওপাৰা হাইস্কুলখনো স্থানান্তৰিত কৰিব লগা হৈছিল। কিন্তু আজি প্ৰায় ৩০-৪০ বছৰৰ পিছত নদীৰ পানী কমি যোৱাত উক্ত অঞ্চলটো কৃষি আৰু বসবাসৰ উপযোগী হৈ পৰাত পূৰ্বৰ বাসিন্দাসকল উক্ত স্থানলৈ ঘূৰি আহিবলৈ লৈছে। তাত তেওঁলোকে পূৰ্বৰ দৰে খেতি-বাতিৰে জীৱিকা নিৰ্বাহ কৰি আহিছে যদিও যাতায়াতৰ ক্ষেত্ৰত আজিও যেন যমৰ যাতনা ভুগিবলগীয়া হৈছে। কিয়নো পথটো নদীৰ মাজেৰে হোৱাত টুলুঙা নাৱেৰে নিজৰ প্ৰাণটো হাতৰ মুঠিত লৈ যাতায়াত কৰিছিল গাঁও তিনিখনৰ লোকৰ লগতে চৰাঞ্চলৰ লোকসকলে। তেনে এক কঠিন সময়তে আশাৰ বতৰা কঢ়িয়াই আনিছে ভগৱান তালুকদাৰ নামৰ এজন সাধাৰণ কৃষকে। এই কৃষকজনে নিজৰ গাঁঠিৰ ধন ভাঙি অঞ্চলবাসীৰ কাৰণে যোৱা ১৫ দিন ধৰি লক্ষাধিক টকা ব্যয়েৰে অশেষ কষ্ট কৰি নিৰ্মাণ কৰি উলিয়াইছে এখন বাঁহৰ সাঁকো। সাঁকোখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে নলবাৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীয়ে। উক্ত জৰাজীৰ্ণ পথটো মেৰামতি কৰি দি যাতায়াতৰ ক্ষেত্ৰত সুবিধা কৰি দিয়াৰ বাবে চৰকাৰৰ লগতে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায়চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মাত্ৰ যাতায়াতৰ যিটো পথ আছিল ইয়াতে নাৱেৰে মানুহখিনি পাৰ হৈছিল। আজি এই যিটো দলঙৰ আধাৰ মানে উদ্বোধন কৰিলোঁ, এই দলংখন একচুৱেলি কোনো ব্যক্তিগত ধনৰে নহয়। এই ইয়াৰে যিজন লেচি তেখেতে নিৰ্মাণ কৰিছে যাতায়াতৰ কাৰণে। নাও নচলে আৰু সেই ক্ষেত্ৰত মানুহৰ এটা সুবিধা হৈছে যে ৰাতি 12টা হওক 1টা হওক সেইটোলৈ কোনো অসুবিধা নাই। এতিয়া বেমাৰী চাওক, ৰাতি কাৰোবাৰ কিবা হ'ল হঠাৎ নাও পোৱাৰ কোনো ব্যৱস্থা নাছিল আৰু এতিয়া ৰাতি 12টা হওক 1টা হওক এই সাঁকোৰে মানুহখিনি পাৰ হ'ব পাৰিব। আৰু বিশেষকৈ আমি চৰাঞ্চলৰ যিখিনি যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। আৰু আমাৰ 1 নম্বৰ যাতায়াত হ'ল যে নাৱেৰে আমি মানুহখিনি যাব লাগে। আৰু সেই ক্ষেত্ৰত আজি ইয়াত পানী কমাৰ কাৰণে এটা সাঁকো নিৰ্মাণ কৰিছে আৰু সেই সাঁকোৰ জৰিয়তে আশা ৰাখিছোঁ এই অঞ্চলৰ যিটো যাতায়াতৰ ব্যৱস্থা আৰু আমাৰ যিখিনি খেতি পথাৰত যিসকল কৃষক বন্ধুসকলে খেতি পথাৰৰ কাম কৰে তেওঁলোকৰ এটা বৃহৎ মানে উপকাৰ হ'ল। কাৰণ তেওঁলোকে হঠাৎ এই অঞ্চলেদি তেওঁলোকে পাৰ হ'ব পাৰিব। ৰাতি হওক বা ৰাতি হওক যিকোনো মুহূৰ্তে তেওঁলোকে পাৰ ৰৈ থাকিব নালাগে। মানে সেই ক্ষেত্ৰত মই যিজন ইয়াৰে লেচি এজনে
এই বৃহৎ এই দলংখন নিৰ্মাণ, তেখেতৰ নামটো আছিল ভগৱান তালুকদাৰ। আৰু তেখেতক মই একচুৱেলি চৰাঞ্চলৰ পৰা মই মোৰ মিছেছে জিলা পৰিষদ, আৰু মই এই হিচাপত তেখেতক ধন্যবাদ জনাইছোঁ, যাতে আমাৰ চৰাঞ্চলৰ জিলা পৰিষদৰ এলেকাৰ যিখিনি মানুহ এই অঞ্চলেদি পাৰ হ'ব, যাতায়াতৰ এটা ভাল এটা পৰিৱেশ হৈছে। আৰু সেই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। জল পৰিবহণ বিভাগকো মই ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ এই দলংখন চবেই আমি অলপ লাগি ভাগি আমি অলপ দলংখন বহুত দিন যাতে ৰৈ যায়, সেনেকৈ আমি ব্যৱস্থা কৰিব লাগিব। দলংটো আপোনাৰ ধৰকচোন মুকলমুৱা হৈ যিখিনি শনি ৰোডেদি সোমাই আহিব লাগিব ৰাস্তাই, এই ৰাস্তাটো সোমাই আহি আমি এই ৰাস্তা, এইটো হ'ল লাওপাৰা চিতলমাৰী চৰ, আৰু এই সংযোগেৰে আমি চিতলমাৰী চৰলৈ যাব পাৰিব, তিলাদিয়া চৰলৈ যাব, শিয়ালমাৰী বিভিন্ন অঞ্চললৈ এই দলঙেদি পাৰ হৈ যাব পাৰিব। কিন্তু তেওঁলোকৰ কিবা এটা আছে, তেওঁলোকে যিটো জলসিঞ্চন পৰিবহণ তেওঁলোকৰ পাৰ তেওঁলোকে এইটো নিৰ্ধাৰণ কৰিব, এইটো মই নাজানো। একচুৱেলি মই এটাই বস্তু বিচাৰিছোঁ, যাতায়াতৰ সেইটো বস্তুটো সুচাৰু হোৱাৰ কাৰণে জল পৰিবহণ যিসকল ব্যক্তি আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ, আৰু ডিচিজনকো ধন্যবাদ জনাইছোঁ। এই মই লাওপাৰাতে অহাৰ শিৱ মন্দিৰৰ ওচৰতে লাওপাৰাত, গতিকে হাইৱেখন প্ৰাইভেট হিচাপে বনাইছোঁ, নিজে বনাইছোঁ, নিজৰ ধনেৰে বনাইছোঁ। আৰু তাৰ পৰা ৰাস্তা ঘাটৰ অলপ বহুত প্ৰব্লেম আমাৰ, মানে যাতায়াতৰ ব্যৱস্থা একদম বেয়া। বাৰিষা হ'লে মানে জেঠ মাহৰ পৰা হ'লে মানে সাঁতুৰিব লাগে, মোটামুটি আহিন মানুহক গ'লে আৰু। গতিকে যাতায়াতৰ ব্যৱস্থাখিনি সুবিধা কৰি দিয়ে, আৰু সেইটো কাৰণে মানে দলংখন বনোৱা হৈছে। প্ৰায় 15 দিনমান লাগিছে। এই আমাৰ খনাপৰ ডাঙৰীয়াৰ উপস্থিতিত যিখন দলং উদ্বোধন কৰিলে, এই দলংখন উদ্বোধনীত খুবেই আমি আনন্দিত আৰু তেখেতক ধন্যবাদ। লগতে এই অঞ্চলত আজি 40 বছৰে কোনো যাতায়াত ব্যৱস্থাৰ মানে নদীটোত বিশেষকৈ মানে ব্যৱস্থা আছিল লিচিয়ে ডাকত দিয়ে, সেইমতে চলি আছিল। নাও এখন দিয়ে, সৰু নাও, মানে বাৰিষাও দিগদাৰী, খৰালি মাহো কেতিয়াবা পানী নাথাকে, এনেকুৱা নাজল অৱস্থা। এইবাৰো পানী কমাত আমাৰ লিচিয়ে যিখিনি কাম কৰি মানে নিজৰ ধন ক্ষতি কৰি মানে দলংখন উলিয়ালে, আৰু যাতায়াতৰ ব্যৱস্থাত গোটেই মানুহখিনি উত্তৰ পাৰ দক্ষিণ পাৰ, মানে নদীটোৰ উত্তৰ ফাল আৰু দক্ষিণ ফালৰ মানুহখিনি, উত্তৰৰখিনিৰ কৃষিভূমি আৰু দক্ষিণৰখিনিৰ মানে বসবাস থাকে, দক্ষিণৰখিনি সেইখিনি মানুহ বেপাৰ বাণিজ্যৰ বা খেতি বাতিৰ কাৰণেও উত্তৰ ফালত যাব লগা বৰ সুবিধা এটা হৈ গ'ল। আজিৰ পৰা দিন ৰাতি নাই, যেতিয়া ইচ্ছা তেতিয়াই যাব পাৰে। ইয়াতে বহুত মানুহে আছে। আমি অৰিজিনেলি আমি যদি আপোনাক ক'ব যাওঁ যে ইয়াতে আমাৰ অৰিজিন গাঁও 3খন আছিল, লাওপাৰা, নোৱাপাৰা, ঘোলপাৰ, 3খন গাঁও। মানে অতীতৰ আমাৰ আজিৰ পৰা 50 বছৰ আগৰ এটা অতীত স্মৃতি। আৰু তাৰ আগত আমাৰ তিলাদিয়া, নপৰাপাম এইবিলাক ঠাই আছে, তেওঁলোকৰ লগতো আমাৰ ভাল সমন্বয় এটা আছিল, সহযোগ এটা আছিল। পুৰণা গাঁও হিচাপে মই যিখিনি জানো সেইখিনিৰ কথা কৈছোঁ মই। আৰু নদী ভঙাৰ পিছত এইটো আমাৰ নাঠাল অৱস্থাত মানুহখিনি অত্যত সিঁচৰিত হৈ গ'ল, খেতি পথাৰখিনি উপযোগী হ'ল, খেতিত কৰিবৰ কাৰণে মানুহ আহি পৰিল। এতিয়া চলি আছে মানুহবিলাক ইয়াৰ উপাৰ্জনেৰে, মোটামুটিকৈ ক'ব গ'লে। যিয়ে নহওক, আজিৰ এই যি আমি 30-35 বছৰ দুৰৱস্থা মানে আহুকাল ভুগিছোঁ, এইটো কৰ্ণপাত কোনেও নকৰে, কৰিব লগা কাৰণো নাই। এটা চাইডেদি চৰকাৰে কিবা মানে জনোৱাৰ পিছত চৰকাৰে কিবা অলপ কৰিব বিচাৰিলে আমাৰ ভিতৰতে আৰু কোনোবাই কিবা নোহোৱা কৰে, এনেকুৱা হৈ যায়। গতিকে মই আজিৰ এই চেগতে আমাৰ মাননীয় কাউন্সিলৰ বা প্ৰেচিডেণ্ট যিসকল আমাৰ আমন্ত্ৰিত ব্যক্তি আছে, তেখেতসকলক এটা জোৰ অনুৰোধ কৰিছোঁ যেন যিখিনি দুৰ্গম ঠাই সেইবিলাকত অলপ মাটি বা কালভাৰ্ট কিবা দলং এনেধৰণৰ যিখিনি ব্যৱস্থা কৰিব পাৰি সেইখিনি যদি কৰি দিয়ে, মানুহখিনি সুচল অৱস্থাত চলিব পাৰিব বা অহা যোৱা কৰাত এটা অসুবিধা নহয়। এতিয়াতো দিন ৰাতি গাড়ী ঘোঁৰা চবেই আহে, নদীটোৰ কাৰণে আহিব নোৱাৰে। আজি দলংখন হোৱাৰ কাৰণে ধৰক বাইকখিনি অন্তত বেমাৰী কান্ধত লৈ নাৱত লৈ পেলাই যাব লগা অৱস্থা। আমাৰ ৰবিবাৰা বজাৰ বুলি কয়, বুধবৰীয়া বজাৰ কয়, চিতলমাৰী বজাৰ কয়, য'ৰ পৰাই নহওক গোটেই কানেকশ্যনখিনি অকল এই শনি ৰোড ৰাস্তাটোৱেদি হয়, যিটো ৰাস্তা
অৰিজিন লাওপাৰা হাইস্কুললৈকে শনিৰোডৰ পৰা আছিল PWD ৰাস্তা। আৰু এই ৰাস্তাটো যদি চৰকাৰে কৰিব বিচাৰে আমি ৰাইজে নিশ্চয় সহায় সহযোগ কৰিম। আৰু তাৰ কাৰণে যিখিনি কৰণীয় মানে আৰ্থিকভাৱে যিখিনি কৰণীয় চৰকাৰে যদি আমাক সহায় কৰে আমি তেখেতসকলৰ ওচৰত সদায় থাকিম।